নমস্কাৰ, মোৰ নাম শ্ৰী উত্তম গগৈ। অসম আৰক্ষীৰ ওপৰত এটা লিখনি মই সংগ্ৰহ কৰিছিলোঁ ছ'চিয়েল মিডিয়াৰ পৰা, আৰু এই লিখনিটোত মই মোৰ কিছু নিজে সংযোগ কৰি কবিতাৰ আকাৰত আজি আবৃত্তি কৰি দিব লৈছোঁ। যদি ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব। শুনিবা, মন দি শুনিবা, কম আজি তোমাক অসম আৰক্ষীৰ বিষম কথা। দিনত লকডাউন ভংগকাৰীৰ পিঠিত দবা, আৰু ৰাতি স্তব্ধ শূন্য নিস্তব্ধ ৰাজপথত দুৰ্ভৃত্য প্ৰহৰা। মাজনিশা গভীৰ নিৰ্যাত ৰাজ্যৰ জনগণ, সাৰে থাকে মাথো অসম আৰক্ষীৰ হাজাৰ হাজাৰ জোৱান। এইকেইদিন আৰক্ষীৰ বহুত ৰূপ দেখিছো আমি, সৰ্বাধিক দেখিছো ৰুদ্ৰ ৰূপ। বিভিন্ন আকাৰ প্ৰকাৰৰ বেতেৰে লকডাউন ভংগকাৰীৰ পিঠিত উকিল দিয়াৰ দৃশ্য কিন্তু এতিয়া খুবেই সুলভ। দ্বিতীয়তে আৰক্ষীৰ শিক্ষক ৰূপ। বহু আৰক্ষীয়ে কণ কণ শিশুক বুজোৱাৰ দৰে আদৰ সাদৰকে বুজাইছে ৰাজ্যক, আপোনাৰ ভালৰ কাৰণেই ঘৰত থাকক না, লকডাউন মানি চলক না, কৰোনাৰ পৰা বাচি থাকক না। শিশুক বুজোৱাৰ দৰে বুজাইছে আদৰ সাদৰকে বহু আৰক্ষীয়ে। এয়ে হয়তো আৰক্ষী, অসম আৰক্ষী, অসম আৰক্ষী। তাৰ মাজতে আকৌ কৰবাত ৰাইজৰেই ৰোষত পৰিছে আৰক্ষী। আপুনি আৰু মই ভাল বুলি কওঁ না বেয়া বুলি কওঁ, সেয়া বিচাৰ কৰাৰ সময় নাই এতিয়া আৰক্ষীৰ। কাৰণ চিকিৎসা কৰ্মীয়ে যুঁজিছে কৰোনা ভাইৰাছৰ লগত, আৰু আৰক্ষীয়ে যুঁজিছে সমাজৰ ভাইৰাছৰ লগত। সমাজৰ ভাইৰাছ। অসম আৰক্ষী। কৰবাত আৰক্ষীয়ে আজি অন্নদাতা, কাৰণ খাকী পোছাকৰ মাজতো থাকে একোজন তেজ মঙহৰেই মানুহ। তেওঁলোকৰো থাকে এখন হৃদয়, ৰুগ্নজনক চিকিৎসালয়লৈ নিয়াৰ পৰা ভোকাতুৰজনক এমুঠি অন্ন দিয়াৰ দায়িত্বও আজি তেওঁলোকৰেই। এয়াই হয়তো অসম আৰক্ষী। আহক আজি এই জটিল ক্ষণত সকলোৱে মিলি অসম আৰক্ষীক দিওঁ আন্তৰিক ধন্যবাদ। চেলুট অসম আৰক্ষী, চেলুট। জয় আই অসম, জয় হিন্দ।